লগত বহুতখিনি মানুহৰ লেনদেন আছে পাবলগীয়া আছে সেইখিনি দিব মই এতিয়া পাৰ্টি মানুহৰ অকিলদাৰ লগত থাকো কিবা এটা ডিঙিটো কাটিলেও পইচা নাপাওঁ কেলে কি এনি অফ দা কয়লা পাৰ্টি কোনো পইচা নাপায় কোনোবাই যদি কাৰোবাৰ বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে পইচা কেইটা কি হব তুমি হেৰি কি কয় ই ছবিটা একেবাৰে দিয়া নাই নেকি এটকাও নাই দিয়া 10 পইচাও নাই দিয়া সিটো সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে ঠিক আছে কনফাৰেন্সত লৈছো তাক কনফাৰেন্সত লৈছো ইমান দিন হ'ল কিমান হৈ গ'ল বা নিজে ভাবি চাওকচোন এবাৰ সবিতা হেল্ল' পৰাগে কৈছো এই মানস দা লাইনত আছে কি হ'ল সিহঁতক পইচা তুমি কি দিয়া নাই নেকি নাই দিয়া দিয়া সিহঁতক তুমি কম কমকে হ'লেও দি থাকা সিহঁতক খাবলৈ দিগদাৰ হৈ গৈছে পইচা ভীমৰো দূৰৰ কথা তুমি চোৱা শুনা মোক টেনচনটো কেলে লোৱা নাই মই তোমাক যিহেতু মানে তুমি দিম বুলি ক'লা ন আৰু 2 নম্বৰৰ পৰা মোৰ মানে এই বেংকৰ লোন চনৰ পৰা আৰম্ভ কৰি এই চব লাগি মানে মই এটা বেলেগ এটা পজিশ্যনত আহি গৈছো একেই মোৰনো কি গতি হৈছে কাটি নাই একো গম পাইছা নাই মোৰ বেলেগ ধাৰ বিলাকো মাৰি থাকিব লগা হৈছে 5,000 10,000 যি দি থাকা না তুমি একেবাৰতে দি সিহঁতক বস্তুটো মানে কি এইবিলাক হৈ থাকিলে বেয়াটো সবিতা খোলা খুলকে কৈ দিয়া তুমি পইচাটো মোক দিবা নে তেওঁক দিবা এইটো কৈ দিয়া তুমি মই মানস দাৰ লগতে পাতি ল'ম গম পাওঁ নাই তহঁতৰ লগত এতিয়া পাত্ৰ ঢেৰ এগালমান লেটিয়া লেটি হৈ যায় কি হৈ গৈছে বৰ্তমান মানস দা গোটেই কাৰবাৰৰ ফ্লপ হ'ল দেখিলে আপুনিও জানে ময়ো জানো আৰু মই এতিয়া কি কৰি মইহে গম পাওঁ আপোনাক মই গুৱাহাটীত পাওঁতে মই ক'লো যে মোৰ এনেকুৱা এটা পইচালৈ গুচি গ'ল 29 তাৰিখে মাহ ঢুকালে মেডিকেলৰ গোটেই খতম যিকেই টকা পইচা আছিলে আৰু আজি শুনা মোৰ চিটুৱেশ্যনটো এনেকুৱা যে মানে কাহিনীটো কি যে বস্তু হ'ল কি মই তোমাৰ অৱস্থাটো বুজি পাইছো আৰু মোৰো একে অৱস্থা মোৰ অৱস্থা মানে কি নহ'লে মই ইহঁতে ইমান ফোন কৰি থাকে মই মানে এনেকুৱা নহয় যে মই কেলা ইহঁতক মানে ইমান ফোন মানে মোৰ নিজৰে কিবা লাগি যায় নাই কি কৰিব এতিয়া এই চবৰে লেনদেনখিনি কি হ'ল মানে বস্তুটো যেতিয়া বিজনেছ চলি আছিলে মানস দা তেতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলেও মোৰ পৰাও পাবলৈ আছে মোক কাৰোবাৰ আপোনাকো দিবলৈ আছে কাৰোবাক দিবলৈ আছে সেইটোও গম পাইছো নাই বুলিতো কোনো কাকো নকওঁ কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা পৰি আহিলে চবৰে চবৰ লগত মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে এতিয়া কি কৰিব আপুনি বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই পৰাগে মোক পালে মানস যায় মইতো দিম বুলিয়ে কৈছিলো প্ৰথম তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়া হ'লে গুচি গ'ল চলিবলৈকে দিগদাৰ হৈছে নিজৰ তুমি কথাও নাই এতিয়া এটা চলিবলৈ দিগদাৰ হৈছে মোৰো চলিবলৈ দিগদাৰ হৈছে চবৰে ইয়াৰো চলিবলৈ দিগদাৰ হৈছে চবৰে এইটো হৈ আছে গতিকে তোমাক মই বেছি প্ৰেচাৰটো দিয়া নাই মানে প্ৰেচাৰটো দিও লাভ নাই কাৰণ মই জানো মানুহৰ অৱস্থাটো খুবেই বেয়া তো এতিয়া গোটেই কথাটো হৈ গ'ল কি যেনেকে পাৰা মানে অলপ অলপকে হ'লেও ইহঁতক দি দিয়া কথাটো গম পাইছা ইহঁতক দি থাকা অলপ অলপকে দি থাকা তুমি গোটেইটো একেলগে দিব নালাগেতো চাইছো বাৰু ৰ'ব মই আপোনাক ফোন মাৰিম কথা পাতিম কোনজনে দিব মানে মোক পইচাটো পইচাটো কোনে দিবা তুমি ছবিদা তুমি মানস দাক দিবা নে মোক দিবা সেইটো কথা কৈ দিয়া খোলা খুলিকে তুমি এনেই মাজত সোমাই আছা মই তাত সোমাইছো মানে মোৰ লেনদেনটো আছে মানস দাৰ লগত ঠিক আছে মানস দাকটো মই দিবই লাগে কোনোবাই কাৰোবাৰ পালে কোনো কাৰো পইচা থাকিলে কিন্তু বৰ্তমান পৰ্যায়তো যিটো চিটুৱেশ্যন হৈ আছে এতিয়া মই তহঁতৰ লগত মই লেটকিটো হয় তহঁতিটো যিভাগে কামোৰকে মানে এতিয়া যিটো হিচাপে আজি কামুৰি দিছ ধৰ বা কামুৰি ময়ো এতিয়া একো ক'ব পৰা নাই তহঁতি ওচৰ মানস দাকো একো ক'ব পৰা নাই একো নাই বুলি নহয় ছবিদা এইটো যা পাবলৈ থাকে সিয়ে গম পায় এইটো কামোৰ পাবলৈ আছে কোনো পাবলৈ নাই মইতো আপোনাৰ লগত কথাই নাছিলে মানস দাই ক'লে আপোনাৰ লগত কথা পাতিবলৈ মইতো কামোৰ নহয় দেই এইটো কথাটোত মানে বস্তুটো কি পৰাগ তাৰমানে বস্তুটো কি ধৰা মাজতে যিবিলাক হ'ল সেইবিলাক কথা বাৰু মই ক'বলৈ নাযাওঁ এতিয়া নতুনকে সেইবিলাক উপাখ্যান পাই থাকি লাভ নাই কিন্তু কথাটো হৈ গ'ল কি যে বস্তুটো হ'ল কি চবে বুজিব লাগিব এতিয়া যদি মানে মাথাত মাৰিও দিয়া নহয় কাৰোবাৰ গোটেই বেপাৰী বিলাকৰ তেনেকুৱা অৱস্থা হৈছে তুমি গম পাইছা ক'তো কাম চলা নাই মানস দা এটা কাম কৰ এই অলপ আজি দি দিয়ক কিবা এটা দিয়ক আৰে মইতো তুমি ইমান ফোনে কৰি থাকিব নালাগে মোৰ পইচা থকা হ'লে মই তোমাৰ হেৰিটো কি কয় বেংকৰ এই লোনৰ EMI দিওঁতে মোৰ 12টা বাজি গৈছে গম পাইছা তুমি
ব্লকত দিব লগা মোৰতো মানুহ বিশ্বাস কৰক আপোনাক মই এমপিয়ে হৈ গ'ল যিমান জিলা ক্ৰেডিট কাৰ্ড এমপিয়ে হৈ গ'ল লোন আছিলে এমপিয়ে হৈ গ'ল সব এমপিয়ে নটিচ খাই আছো কেলকাতা কেছ আপুনি বিচাৰ মই পঠিয়াই দিব পাৰিম কেলকাতা চৰকাৰ ফাইনেন্সৰ পৰা 5 লাখ টকা লোন ল'লো মোৰে কেছ লাগি আছে না আপুনি বিচাৰ কৰক মই নেক্সট মাৰ্চ নহয় এপ্ৰিলৰ 13 তাৰিখে গুৱাহাটী গৈ আছো হাইকোৰ্টত চেক মানে ECSৰ হেৰি লগাই দিলে মোৰ বেল ল'ব লাগিব আপোনাৰ 10-20 হাজাৰ টকা খৰচা আছে এনেকুৱা চিটুৱেশ্যন হৈ আছে মই হা এই নিমনাগড়ত এটাৰ পৰা 1.5 লাখ টকা পাওঁ ঘৰলৈ গ'লে বাপেক মৰিলে বুলি ক'লে ঘৰৰ পৰাই পলাই দিলে সেই ল'ৰাটো এনেকুৱা মানে চিটুৱেশ্যন মানে 5 লাখে দিলেও মই এইকেইটা পইচা সিহঁতকে দি দিলো 5-10 হাজাৰকে দিলো সেইফালে মই 1,48,000 ছবি এটা কাম কৰা হে মই তোমাক এটা কথা ৰিকুৱেষ্ট কৰো হে মই তোমাক আগতে ফোন কৰিছো বাৰু মই মানে এই কথাটো মানে খুব মই ইহঁতৰ লগত মোৰ পাতি থাকিবলৈ মন নাযায় তোমাৰ লগতো মোৰ এই কথা পাতি থাকিবলৈ মন নাযায় হে তাৰমানে গোটেই চিটুৱেশ্যনটো মানে হেৰি এতিয়া তুমি এটা কাম কৰা যেনে তেনে কৰি কিবা এটা উপায় কৰি ইহঁতৰ যিটো আছে কিবা অলপ অলপকৈ দি থাকা তাৰমানে মোৰ অৱস্থাটো ফেলি বেয়া এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ মানে এই কৰিব লগা নাই আপুনি যিটো কথা কৈছে যে আপোনাৰ যিটো মই মানে এনেকুৱা নহয় মানে বেলেগ লোন বিলাক আছে যে সেই মই কয়লা পইচাটো একো কেয়াৰে কৰা নাই মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই না বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই পইচা সোমাই কাটি পেলাই HDFCত একাউণ্টটো মোৰ খতম বুজি পালে লোন খতম হৈ গ'ল আমাৰ ICICI বেংকত মই মানে যেনে তেনে ইহঁতক মানে মই ইমান মানে বস্তু মানে লোডটো মাছটো বেয়া হৈ গৈছে আৰু মোৰ তাত ফোনটো কি বুলি ৰিচিভ কৰিম ই মাৰে নকৰোঁ আপুনি মানে মই মেক্সিমাম এই ফোনটো মই ৰিচিভেই নকৰোঁ থাকিলোঁ ইমানেই নাম্বাৰ অকল টাকা দিনৰ ঘৰত তুমি ইহঁতৰ মুখলৈ চোৱা আৰু এই মোৰ কথাটো এবাৰ ভাবি ইহঁতক মানে অলপমান দি দিয়া পইচা যি পাইছো চাইছো কিন্তু আজিকালিৰ ভিতৰতো কিবা পচিবিলিটি নহয় মই তথাপি চাওঁ কি কৰিব পাৰোঁ মই যিবোৰ মানুহৰ পৰা পপুলাৰ আছে সেইবোৰকো ধৰি নেলুটোকে ধৰিছোগৈ তথাপিও একেটা ডাইলগে যি কয় বুলি কৈ দিয়ে আমাৰ এই সোণপুৰা আপুনি বিশ্বাস কৰক ইয়াকে সুধিলে গম পাব পৰায়ণত আছে নাই বাৰু তপালকা বেংকৰ এই আমাৰ হাঁচিবোৰ যে নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে সেইটোতো পলাই আছে 4 মাহৰ পৰা ঘৰলৈ মানুহ কয়লাকে বাতিয়ে বোলে এইটো পুলিচত দিছে কিবা দিছে সেইদিনাখনে শিমলগুৰি খাই তুলি লৈ গুচি গৈছে ইটো তুলি লৈ গৈছে সেকেই কয়লা গোটেই মানুহ ক্ৰেছ আৰু মানে তই যিকেইটা মানুহ পপুলাৰ যে তই মানে কি ক'ম এতিয়া তই এতিয়া ককাই ভাইলিকে ওচৰৰ মানুহ তই কবি তই এতিয়া কৈছ যে মানস দা মুখৰ আগতে কৈ দে তুমি মোক মানে নিদিয়া মই এতিয়া এইফালে ক'ব নোৱাৰিছো বা মানস দাই মই ক'লোৱে যেনিবা মোৰ মানস দাৰ লগত লেনদেন আছে মই মানস দাকে দিম তোক নিদিওঁ বুলি কথাটো কৈছো মই তোক এটা কথা কৈছো এই হেৰিয়াৰ এই দাদু হাতীমূৰীয়া দাদু হাতীমূৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 8 টন কয়লা আনিলে আৰু এইটো মানুহ মানে মই সিদিনাখন মই বোলো চাওঁ দেই মই কিন্তু মানে এই কৰিম তাৰ নিজৰ মানুহৰ অৱস্থা বেয়া হৈ গৈছে সেইবিলাক দিয়া এতিয়া গোটেই কথাটো হৈ গ'ল কি এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা হে দেই কিবা মেনেজ কৰা নহ'লে ইহঁতক সেই শিৱসাগৰত কাম এটাও দি দিব লাগিব উপায় নাই বুজিছা ইমান দিন হ'ল বাৰু চাওকচোন মানস দা কমকে দি থাকিলে ইমান দিন নালাগে ন পইচা কেইটা শেষ হ'বলৈ মানুহৰ প্ৰব্লেম হয় ইমান প্ৰব্লেম হয় আপুনি গুৰুত্বই নিদিলে একো কথাটো মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকা এটাও ঠিক কৰি দিম আপুনি মোক হেৰি কৰো সেইবোৰ কৰিব নালাগে আপুনি মোক আজি টকা 5,000 নেকি মই তোমাক স্ক্ৰীনশ্বট পঠিয়াইছো নালাগে আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ দিয়ক না দিগদাৰ হৈছে হা নকা হৈ যাব চাইছো ৰবা বুলি কয় আপুনি নিজৰ যদি ভাইটি বুলি ভাবে মই আপোনাক টকাই বুলি ভাবি আছো আপুনি মোক পইচা 5,000 টকা এটা মাৰি দিয়ক না কিবা এটা কৰি হ'ব সন্ধিয়ালৈ ৰোৱাচোন তুমি সন্ধিয়া নকবগে মানে মোক কি হ'ব গম পাই আপুনি মোক সন্ধিয়ালৈকে তুমি সময় দিয়া হা সন্ধিয়ালৈকে সময় দিয়া চিয়'ৰ ঠিক আছে মোৰ লগত কথা পাতিবলৈ কাম নাই মইতো তাক এনেও নিদিওঁ বুজি পোৱা নাই কেলে কি আমাৰ লেনদেন আছে এতিয়া মানসৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে পাবলগীয়া আছে সেইখিনি মই এতিয়া তোক কৈ তাতো লাভ নাই মই সেইখিনি মানুহ খাৰা কৰি দিম না সময়ত কিন্তু এতিয়া কথাটো হৈ গ'ল কি সি ইয়াত বিচাৰি নাহে মোক সেইটোতো চিয়'ৰ মোৰ ঘৰলৈ কোনোদিন পইচা বিচাৰি নাই ফোনতে কথা পাতে এতিয়া মোৰতো কি হ'ব এতিয়া তই পুৰা ধপ দি মেলি কেনেকে কি কৰ তাক বেজতি কৰ কেনেকে তই কি কৰ তই ক'ৰ পৰা উলিয়াও কেনেকে খাৰা কৰ তই সেইটো তোকে দি দিয়
বুজি পালি সি মোলৈ ফোন কৰিলে মইতো এনেও ফোনটো কথা পাতি পেলাই থৈ দিওঁ যেতিয়া তই মুখৰ আগত কথাটো কওঁ মই তেতিয়া তোৰ কথাটো মই একো নকওঁ ন সি ৰেকৰ্ড চেকৰ্ড কৰি দিব মই এতিয়া পাৰ্টি মানুহ অখিলদাৰ লগত থাকো এইবোৰ লেনা দেনা কথাবোৰ মানে এইবোৰ মই অকণমান কৰিবলৈ বেয়া পাওঁ তাৰো দলৰ ৰেপুটেশ্যনটো বেয়া হৈ আছে বুজি পালি আৰু মোৰ মানুহটো নিউ কামাৰ মই মানে তাই আপুনি নিদিয়ে বুলি কৈ দিওঁ তাৰ লগত মই ডাইৰেক্ট কথা পাতো তই ডাইৰেক্ট কয় বুলি ছবিকাইটো দিব এতিয়া নোৱাৰো বুলি কৈছে তেওঁৰ অৱস্থা বেয়া তেওঁতো পইচা দিবলৈ এতিয়া মই নোৱাৰো বুলি কৈছে যেতিয়া পাৰিম তেতিয়া দিম বুলি কৈছে তাৰপিছত সি তাত কেনেকে কি থৰে উলিয়াই যেতিয়া পাৰিম বুলি মই এতিয়া নোৱাৰোৱে বুলি মই এবছৰমান লাগিব নোৱাৰোৱে মোৰ ওচৰত বুলি পইচাই নাই তেওঁৰ ওচৰত তেওঁ ফ্লপ বুলি একদম পানী ধাৰ নচৰা অৱস্থা হৈছে এতিয়া আপুনি তাৰ পৰা কেনেকে উলিয়াই নাজানো মই আপোনাৰ পৰা পাওঁ ভাই মোক কওক মোক ছবিৰ লগত নেলেটকাব ডাইৰেক্ট কৈ দিয়ে তই আপুনি ক'ব আকৌ তেতিয়া মই বুলি হ'ব তই পৰাগৰ লেনদেনটো পৰাগৰ লগত কৰ বুলি ক'ব মোক সি ডাইৰেক্ট ফোন কৰক মই কৈ দিম তই মোক পইচাটো সোনকালে লাগে মানে তই তাৰ লগত কৈ দে তই তাৰ পৰা যে পইচা সোনকালে পাবি এইটো মইতো আশা কম আছে মই তোৰ জানো কাৰণে তোক কৈ দিলো তই তাৰ ডিঙিটো কাটিলেও পইচা নাপাওঁ কেলে কি তাৰ অৱস্থাই নাই আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ এনি অফ দা কয়লা পাৰ্টি কোনো পইচা নাপায় কোনোবা যদি কাৰোবাৰ বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে কাৰোবাৰটোৱে নাইকিয়া হৈ থাকিলে তোক কোনে পইচা দিব তক এতিয়া মই এটা নিমনি আগৰ পৰা 1.5 লাখ টকা পাওঁ ঘৰত গৈ এতিয়া ডিঙিটো কাটি দিলে পইচা পাম নি মই তাৰ লগত কাজিয়া লাগিলেও নাপাওঁ কোনো পধ্যেই নাপায় এতিয়া কাৰোবাৰটোৱে অখিলদাৰ লগত পাতিব লাগিব নি কথাটো অখিলৰ লগত পাতিয়ে লাভ নাই সি দলতে নাই তাক দলৰ পৰা বহিষ্কাৰ কৰি দিলে এতিয়া কি দলত আছে সি একো দলতে নাই সি গুৱাহাটীতে আছে আৰু কি কৰি থাকে সিয়ে জানে ঘৈণীয়েকৰ লগত অখিলদাক কৈ দিলে পইচাটো উলিয়াই দিব না মোক দলত থাকিলে তাৰ ৰিক্স ল'ব অখিলে তাক ভালেই নাপায় আকৌ উলিয়াই দিলে তাৰ লগত মাত বোলেই নাই অখিলৰ লগত মই তোমাক তেতিয়াই কৈছিলো যে তুমি মাজত নোসোমাবা মই পইচাটো তাৰ পৰা যেনে কিবা এটা কৰি উলিয়াই ল'ম তুমি মই মাজত সোমোৱা নহয় তই কনফাৰেন্স কৰাই দিয় এতিয়া তোমাক মই কৈছিলো না যে তুমি নালাগে তুমি ৰিক্স নল'বা বোলো পৰাগৰ পইচাটো পৰাগক দি দিয়া এনেকে বুলি তোমাক মই ক'বলৈ কৈছো বুজি পোৱা না তেতিয়া তোৰ কাম চলিছিলে মাজতে 2 এদিন মই ভাবিলো এডজাষ্ট কৰি ক'ব পৰা ঝেমেলা নকলে 40-50 হাজাৰ মোৰ পৰা পাই নোকে 1 লাখ টকাই পাই মই বোলো ক'ব পৰা এডজাষ্ট কৰি তাৰপৰা বুবুদাই মোক ক'লে তই তাক পইচা নিদিবি মই তাৰপৰা পাওঁ বোলে তই এতিয়া বুবুদাকো মাতি দিলো মোৰ দোকানলৈ এদিন ঘৰলৈ নাহে নি নাহে আহিলেও চোৰৰ লিখি আহে গুচি যায় কাইলৈ মানুহবোৰকে লগ পাওঁগে মোক গৈ পেলাই দালালি মানে গোটেই পৃথিৱীত দিবলৈ আছে মনৰ লগে হেৰিকো দিবলৈ আছে তাক দিবলৈ আছে আৰু এটা লগক মই চিনাকি কৰি দিছিলো ৰেগৰ তাক দিবলৈ আছে তাৰপিছত তোৰ এইটো আমাৰ দিগন্তক দিবলৈ আছে মুস্তাফিজুৰক পইচা দিবলৈ আছে কাক পইচা দিব ইয়ালৈ আহিব নি গুৱাহাটী শ্বিফটিং হৈ দিলে ঘৈণীয়েক চাকৰি কৰে দেখাই দিলে মোক ডাঙৰ কথা হ'ল দে সেই কি কৰিবি এতিয়া আমিও মানুহৰ পৰা তেনেকে মাৰ্কেটত সেই যা তাৰ পৰা পইচা পাবলৈ আছে এতিয়া কি কৰিবি তই কচোন তই কৰিব পৰা তই মোক উপায় এটা দে তই কি কৰিবি মানুহটোক আনিলি যেনিবা হেৰি কৰিলি ক'ব মোৰ এইটো হ'ল কিমান পইচা তেনেকে এৰি থৈছো মাৰ্কেটখনত ঘৰত দেউতাৰ পৰা পইচা 3 লাখ টকা দিবলৈ থাকি গ'ল মই এটা পালো এটাক দি দিলো দিনে ৰাতিয়ে ঘৰত কাজি আহে 3 লাখ টকা একেই হৈছে মোৰ আকৌ ঘৰৰ পৰা পইচা লৈ পেলাই দিবলগীয়া হ'ল সেইটোৱে কথা মই দেউতাৰ পৰা 3 লাখ টকা কেছ পইচা ৰিটায়াৰমেণ্টৰ পইচা 3 লাখ টকা সাধাৰণ এগৰাকী ছোৱালী সেইকাৰণে ভাবিলো সাধাৰণভাৱে আপোনালোকৰ লগত দুটামান কথা আলোচনা কৰো নাজানো এনেকুৱা বিষয়বস্তুবিলাকৰ ওপৰত মাত মাতিব লাগে নে নালাগে কিন্তু চকুৰে যেতিয়া দেখি থাকো তেনেকুৱা কাণ্ড কাৰখানাবিলাক আচলতে মাত মাতিবৰ কাৰণে বাধ্য হৈ পৰো সেইকাৰণে ভাবিলো সাধাৰণভাৱে আপোনালোকৰ লগত কথাখিনি আলোচনা কৰো এইকেইদিন আমি সকলোৱে দেখি আছো শুনি আছো যে কাজিৰঙাত এখন 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে একদম উঠি পৰি লাগিছে এই যে আপোনালোকে উঠি পৰি লাগিছে এই কথাটো কিন্তু আপোনালোকৰ কাৰণে সাধাৰণ কথা হ'ব পাৰে অসমবাসী ৰাইজৰ কাৰণে সাধাৰণ কথা হৈ থকা নাই পৰ্যটক তেতিয়াও আহিছিলে এতিয়াও আহিছে আৰু ভৱিষ্যতলৈও আহি থাকিব এনেকুৱা নহয় যে আপোনালোকে 5 ষ্টাৰ হোটেলখন নিৰ্মাণ কৰিলেহে অসমলৈ পৰ্যটক আহিব কাজিৰঙাত পৰিদৰ্শন কৰিবৰ কাৰণে অসমৰ বহুত সমস্যা আছে বৰ্তমান অসমত চলি থকা সমস্যাটো বানপানীৰ সমস্যা আপোনালোকে স্বচক্ষে দেখি আছে গোটেই অসম শেষ হৈ গৈছে বানপানীৰ কাৰণে ইমান ডাঙৰ এটা সমস্যা আপোনালোকে সমাধান কৰিব দেখা নাই কাজিৰঙাত 5 ষ্টাৰ হোটেল আপোনালোকে নিৰ্মাণ কৰিব বিচাৰিছে আমাক উন্নয়ন লাগে আমাৰ অসমৰ ৰাজ্যক উন্নয়ন লাগে এনেকুৱা উন্নয়ন নালাগে প্ৰকৃতি ধ্বংস কৰা উন্নয়ন আমাক নালাগে আমাৰ উন্নয়ন লাগে মানৱ সম্পদ উন্নয়ন কৰক আপোনালোকে শিক্ষা উন্নয়ন কৰক স্বাস্থ্য উন্নয়ন কৰক আৰু বহুত কিবা কিবি আছে এইবিলাক বিষয়ত আপোনালোকে মাথা মাৰক কাজিৰঙাৰ দৰে এখন নেশ্যনেল পাৰ্ক ধ্বংস কৰি আপোনালোকে 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিব আৰু পৰ্যটক আহিব পৰ্যটকে আমাৰ অসমৰ ৰাজ্যক পইচা দিব এনেকুৱা ধৰণৰ মনোবৃত্তিবিলাক আপোনালোকে বন্ধ কৰক আৰু বিশেষকৈ ক'বলৈ গ'লে জীৱ জন্তুখিনিৰ কাৰণে এতিয়া যিকণ ঠাই আছে সেই ঠাইকণ আপোনালোকে নোহোৱা নকৰিব এইবিলাক কৰিছে কাৰণেহে আমাৰ অসমখন কিন্তু দিনক দিনে ধ্বংস হৈ গৈ আছে এইবোৰ আপোনালোকে বন্ধ কৰক অসমৰ যিবিলাক মূল সমস্যা আপোনালোকে চকুৰে দেখি থকা সমস্যা সেই সমস্যাবিলাক সমাধান কৰক আপোনালোকে তাত 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিব নালাগে কাজিৰঙাখন কাজিৰঙা হৈয়ে থাকিব দিয়ক প্ৰকৃতিক আমাক সুৰক্ষাহে লাগে আমাক ধ্বংস নালাগে অতি দুখত আছে সেই দুখত থকা সময়খিনিত আমি এনেকুৱা ধৰণৰ
কোনে কেনেকুৱা ধৰণে কাম কাজ কৰিলে, কোনে কি কৰিলে, কথা বতৰাবিলাক সমালোচনাৰ দৃষ্টিৰে আমি লৈ যাবলগীয়া হৈছে। মই ভাবিছিলোঁ যে হয় এইটো এটা সময়ত হয়তো বিজেপি চৰকাৰ হওক বা ৰাজনৈতিক নেতাবিলাকে বিভিন্ন সময়ত ৰাজনীতি কৰিব চেষ্টা কৰিব। মই ভাবিছিলোঁ অন্ততঃ 6 মাহটো যাওক, 6 মাহ অন্তত গ'লে মানুহখিনি অকণমান থিয় হ'বলৈ আৰম্ভ কৰক, কাৰণ মানুহখিনি এতিয়া থিয় হ'ব পৰা নাই। কাৰণ পানীটোহে কিছু পৰিমাণে গুচি গৈছে, কিন্তু আটাইতকৈ ভয়াৱহ পৰিস্থিতি কিন্তু এতিয়া আৰম্ভ হৈছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালীটো, মানুহ কেনেকৈ জীয়াই থাকিব, এই মুহূৰ্তত কিন্তু মানুহক সহায়ৰ প্ৰয়োজন। গতিকে এই কথা বাৰ্তাবিলাক সেইকাৰণে ভাবিছিলোঁ যে এই কথা বাৰ্তাবিলাক নেগেটিভলি আচলতে ইমান সোনকালে যে তেওঁলোকে লৈ যাব মই ভবা নাছিলোঁ। আচল কথা হৈছে, প্ৰথম কথা হৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব, আজমল ফাউণ্ডেশ্যন, জমিয়ত উলেমায়ে হিন্দ তাত যে গৈছে, তাত কোনো ধৰণৰ ৰাজনীতিকৰণ কৰিব যোৱা নাই। মানৱীয় দৃষ্টিকোণেৰে যেতিয়া মানুহৰ বিপদ হৈছে, তেওঁ বিধানসভাৰ পৰা প্ৰথম ব্যক্তি, তেওঁ ছুটি লৈ পেলাই তেওঁ এটা আৰ্থিক পেকেজ ঘোষণা কৰি তেওঁ ইয়াৰ পৰা ৰাওনা হৈছে মানুহখিনিক সহায় কৰিবৰ কাৰণে। তেওঁ যিমানখিনি পাৰে সম্ভৱ তেওঁৰ ফাউণ্ডেশ্যনৰ জৰিয়তে হওক, জমিয়ত উলেমায়ে হিন্দৰ জৰিয়তে হওক, মাৰ্কাজুল মাৰিফৰ জৰিয়তে হওক, তেওঁলোক আমাৰ দলৰ ফালৰ পৰা হওক, আমি তাত মানুহখিনিক সহায় কৰিবৰ কাৰণে গৈছোঁ। তাত কিন্তু ৰাজনীতিৰ কোনো কথা আহিব নোৱাৰে, কাৰণ মানৱীয় দৃষ্টিকোণেৰে যোনেই গৈছে, মই এটা কথা ক্লিয়াৰ কৰিছোঁ, অসমৰ পৰা গৈছে বা অসমৰ বাহিৰৰ পৰা গৈছে, সকলোৱে কিন্তু মানৱীয় দৃষ্টিৰে কৈছে, কোনেও ৰাজনীতিকৰণৰ কাৰণে ক'তো যোৱা নাই। যোনে কৈ আছে ৰাজনীতিকৰণৰ কথাবিলাক, মই ভাবোঁ যে তেওঁলোকৰ মানসিকতা অতি নিম্ন খাপৰ আৰু এইটো এটা নিকৃষ্ট ৰাজনৈতিক পন্থা তেওঁলোকে অৱলম্বন কৰিছে। গতিকে তেনেকুৱা কৰাটো উচিত নহয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে যে আজি শিৱসাগৰত যিখিনি মানুহ আচলতে বানত আজি এই বিভীষিকা প্ৰলয়ত তেওঁলোকে পৰিছে, যিসকলে আৰ্তনাদত ভুগি আছে, যিমান মানুহেই গৈছে, আজি মৌলানা বদৰুদ্দিন আজমল বুলি নহয়, অসমৰ পৰা, অসমৰ বাহিৰৰ পৰা, উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ য'ৰে পৰাই মানুহ গৈছে, সকলোকে কিন্তু এই বিপদৰ সময়ত তেওঁলোকে আঁকোৱালি লৈছে, তেওঁলোকে মৰম কৰিছে, সন্মান যাচিছে সকলোকে। এইটো কিন্তু এইটো মই নিজে যিহেতু 12 পৰা 13 দিন আছিলোঁ, আজমল চাহাবৰ লগতে আছিলোঁ, বিভিন্ন মানুহক মই লগ পাইছোঁ, দেখিছোঁ যে বিপদগ্ৰস্ত হৈ থকাৰ মাজতো কিন্তু তেওঁলোকে মানুহখিনিক সহায় কৰিব যোৱা নোযোৱা বা যি কৰিব গৈছে, সকলো মানুহকে কিন্তু তেওঁলোকে খুব আদৰ সাদৰেৰে তেওঁলোকে সন্মান কৰিছে। গতিকে সেই বিপদৰ মুহূৰ্তটো, গতিকে কোনেও তাতে ৰাজনীতিকৰণ কৰিবৰ কাৰণে মই যোৱা নাই, এইটো কথা স্পষ্ট। আৰু কোনোবাই যে কাৰোবাক লৈ গৈছে, কোনোবা কথা আনি আছে, এইবোৰ কথা আচলতে নহয়। আচল কথা হৈছে তাতে এটা মানৱীয় সংকট হৈছিলে, সেই সংকটৰ পৰা মানুহখিনি কেনেকৈ পৰিত্ৰাণ পাব পাৰে, মানুহখিনি কেনেকৈ উদ্ধাৰ কৰিব পৰা যায়, সেই দৃষ্টিকোণেৰে তাতে যোৱা হৈছিলে। আৰু মই যিহেতু আজমল চাহাবৰ লগত আছিলোঁ, মই তাতে কেইবাদিনো আছিলোঁ, যে পইচা বিলাইছে, তাতে পইচা বিলাবৰ কাৰণে তেনেকুৱা চিষ্টেম নহয়। আচলতে মৌলানা বদৰুদ্দিন আজমল চাহাব য'তে গৈছে, যেনেকৈ গৈছে, আজি ঘৰৰ ভিতৰতো কোনোবা যদি আহি লগ কৰিছে, তাকো তেওঁলোকে যিখিনি পাৰে তেওঁ আৰ্থিক সহায় আগবঢ়াইছে। বাকীতো ফাউণ্ডেশ্যনৰ ফালৰ পৰা, জমিয়তৰ ফালৰ পৰা, AUDF-ৰ ফালৰ পৰা, মাৰ্কাজুল মাৰিফৰ ফালৰ পৰা যি ধৰণে টিমে কাম কৰি আছে, আমি যি ধৰণে কাম কৰিছোঁ, টিম এটা প্ৰায় 100 জনীয়া টিমে বিভিন্ন স্তৰত বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কৰিছোঁ। কিন্তু তেওঁকো যেতিয়া কোনোবাই লগ পাইছে, কোনোবাই বেমাৰ হৈছে বুলি কৈছে, কোনোবাই ঘৰ ভাঙিবলৈ কৈছে, কোনোবাই মানে কিতাপ পাতি উঠি গৈছে, যেনেকৈ পাৰে তেওঁ আৰ্থিক সহায় আগবঢ়াই গৈছে। তেওঁ গাড়ীৰে গৈ থকা অৱস্থাতো দেখিছে, য'ত তেওঁক দৌৰি আহি তেওঁক লগ কৰিছে, কোনোবাই পইচাৰ কাৰণে, এনেকুৱা নহয় যে পইচাৰ কাৰণে লগ কৰিছে, নহয়, তেওঁ আহিছে, তেওঁক সন্মান যাচিছে, তেওঁক সহায় কৰিব গৈছে, তেওঁক আদৰিছে, এনেকুৱা ধৰণৰ বহুত মানুহ দেখিছোঁ। আৰু তেওঁ যিহেতু বহুত চিনিয়ৰ ব্যক্তি, সন্মানীয় ব্যক্তি, মানে যিহেতু আজি 74 ইয়াৰ্ছ তেওঁৰ হৈ গৈছে, সেই ব্যক্তিজনক যেতিয়া ঘৰতো কোনোবাই লগ কৰিছে, মই এটা বস্তু দেখিছোঁ, তেওঁ কিন্তু ভৰি চুব গ'লে তেওঁক সদায় মানা কৰিছে, তেওঁ মাথাত হাত থৈ তেওঁক আশীৰ্বাদ কৰিছে, মানা কৰি দিয়ে, তেওঁ ঘৰৰ ভিতৰতে হওক বাহিৰতে হওক। কিন্তু কোনোবাই হয়তো আনফৰ্চুনেটলি গৈ পেলাই পটককৈ তেওঁ সেৱা এটা জনায়, এইটো নহয় যে পইচাৰ কাৰণে সেৱা জনাইছে, তেনেকুৱা পৰিৱেশ নহয়। আজমল চাহাবে ইতিমধ্যে স্পষ্টীকৰণ দিছেই, তেওঁ বাৰে বাৰে হাতেৰে মানা কৰে, খালি সিদিনাই নহয়, আৰু সিদিনাখন থিয় হৈও বহুত মানুহ পইচা লৈছে। কিন্তু সেই পৰিৱেশটো আচলতে কেনেকুৱা আছিলে, যে থিয় হৈ থকা মানুহখিনি, কেইজনমান মানুহ মহিলা বহি আছিলে, বহি থকা মানুহখিনি চাৰিওপিনৰ পৰা হেঁচিছে, না তেওঁলোকে থিয় হ'ব পাৰে না বহিব। আকৌ আজমল চাহাবেও বহু সময় থিয় হৈ থাকিব নোৱাৰে, তেওঁ হয় গাড়ীত বহিব লাগিব, নাইবা তেওঁক চকীখন দিব লাগে, বয়সৰো কথা আছে, এজন বয়সস্থ মানুহ, গতিকে কিমান সময় তেওঁ বহি থাকিব। কিন্তু তেওঁৰ কোনো ইণ্টেনশ্যন নাই যে তেওঁ কোনোবাক পইচা দিছে তাৰ কাৰণে তেওঁক মানে কৰিব লাগিব, এই ধৰণৰ কথা নাই। এইটো এটা সম্পূৰ্ণ একদম ৰাজনীতিকৰণ কৰা হৈছে। আৰু বিমল বৰাই যি ধৰণে কোৱা হৈছে, মই আশা কৰিছিলোঁ যে 15 আগষ্ট এটা পবিত্ৰ দিনত বিমল বৰাই অন্ততঃ ঘোষণা কৰিব যে আমি নতুন শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট বনাম। কিন্তু বিমল বৰা ডাঙৰীয়া এনেকুৱা এটা পৰিৱেশ তেওঁৰ বক্তব্য আৰু বডি লেংগুৱেজত দেখালে যে আজমল চাহাবক মাৰিলে তেওঁ মানে আক্ৰমণ কৰিব, এনেকুৱা এটা পৰিৱেশ দেখুৱালে। আমি আশা কৰিছিলোঁ যে চৰকাৰৰ ফালৰ পৰা ক'ব বোধহয় যে আমি ইমান পেকেজ শিৱসাগৰত দিলোঁ, ইমান পেকেজ চৰাইদেউত দিলোঁ, ইমান যোৰহাটত দিলোঁ। মইতো 12-13 দিন আছিলোঁ, বিমল বৰা ডাঙৰীয়া কিমান কাম কৰিছে সেইটোও মই চাইছোঁ। মন্ত্ৰী হিচাপে DC অফিচত গোৱা বা কিছু পৰিমাণে সকলো ঘৰত তেওঁ যাব পৰা নাই নহয়। আজি যে মানুহখিনি আত্মনাদ, আজি আটাইতকৈ ভয়াৱহ পৰিস্থিতি আছে, আজি বিমল বৰা যাব লাগিব, তাতে ঘৰে ঘৰে খবৰ ল'ব লাগিব। গতিকে সেইখিনি নকৰি তেওঁ আজমল চাহাবক আক্ৰমণ কৰাটো, তেওঁ দল গঠন কৰাৰ প্ৰক্ৰিয়াটো, য'ত বানত মানুহ সহায় কৰিলে দল গঠন কৰাটো তেওঁ পিছতো ক'ব পাৰিলেহেঁতেন, দল কিয় গঠন কৰিছে। আৰু আজমল চাহাব ৰাজনীতি কৰিব, ব্যৱসায় কৰিব যাব নেকি? ব্যৱসায় কৰি আছে নেকি?
মই এই কিয় ক'লে এই সময়খিনিত এই কথাখিনি নিশ্চয় সুধিব লাগিব মই আকৌ আপোনাৰ কাষলৈ আহিম গতিকে মই আপোনাৰ পৰা আৰু দুটামান কথা জানি ল'ব খুজিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত যিবোৰ আলোচনা যেনেকৈ বা যিবোৰ অভিযোগ আহিছে যে এই 2 কোটি টকা দিলে বেছি টকা দিয়া মানুহো আছে তেখেততকৈ বেছি টকা দিয়া মানুহ আছে যাৰ যি খাদ্য সেই অনুসৰিয়ে দিছে আমিও কিবা এটা দিছোঁ কম বেছি পৰিমাণে হ'লেও ডক্টৰ প্ৰদ্যুম্ন গোস্বামীও কিবা এটা আগবঢ়াইছে সকলোৱে আমি আলোচনা কৰিব চাইদুল আমি সকলোৱে যি যেনেকৈ পাৰিছোঁ শ্ৰম দিয়া মানুহে শ্ৰম দান কৰিছে টকা দিয়া মানুহে টকা দান কৰিছে কোনোবাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ দিছে কোনোবাই নিজেই কিবা এটা ক্ৰয় কৰি দিছে সকলোৱে কৰিছে কোনো বহি থকা নাই কিন্তু এই গোটেই বিষয়টোক লৈ আজমল বদৰুদ্দিন আজমলক কেন্দ্ৰ কৰি বিতৰ্কবোৰ কিয় সৃষ্টি হৈছে বুলি আপুনি ভাবে বা আপোনালোকৰ দলে ভাবে চাওক প্ৰথম কথা হৈছে যে বানপানীত কোনোবাই টকা দি সহায় কৰক বা শাৰীৰিকভাৱে সহায় কৰক সেইটো আটাইতকৈ ডাঙৰ সহায় ইয়াত 1 কোটি টকাও টকা এটকাও টকা শাৰীৰিকভাৱে শ্ৰম দিয়াটো মই ভাবো যে সেইটো এটা কষ্ট ডাঙৰ অৱদান গতিকে মোৰ কথা হৈছে যোনে যেনেকৈ সহায় কৰিছে সেই সহায়টো মই ভাবো যে আন্তৰিকতাৰে সকলোৱে কৰিছে ইয়াত কোনো ধৰণৰ ৰাজনৈতিকৰণ কৰি কোনো সহায় কৰা নাই গতিকে প্ৰথম কথা হৈছে যে মৌলানা বদৰুদ্দিন আজমল সাহেব মই স্পষ্টকৈ কৈছোঁ মৌলানা বদৰুদ্দিন সাহেব আজি এইটো শিৱসাগৰ নতুন নহয় গোৱালপাৰাত যেতিয়া বলবলাত এই বানপানী হৈছিল তেতিয়াও তেওঁলোকে গৈছিল বিটিআৰডিত যেতিয়া গোষ্ঠী সংঘৰ্ষ হৈছিল তেওঁ তেতিয়াও গৈছিল য'তেই মানৱীয় সংকট হয় তেওঁলোকে তেনেকুৱা ধৰণে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা হওক আমাৰ দলৰ ফালৰ পৰা হওক যিখিনি সম্ভৱ সহায় কৰিব পৰা যায় সহায় কৰে অনুৰূপ ধৰণে এইবাৰো বিধানসভাৰ মাজত তেওঁৱে হয়তো প্ৰথম ব্যক্তি ঘোষণা কৰি তেওঁ নিজে সহায় কৰিবৰ কাৰণে গুচি গৈছে কেৱল 2 কোটি টকা নহয় এনেকুৱা নহয় যে 2 কোটি টকা ইয়াত আৰু বহুত কথা আছে হয়তো আপুনি যেতিয়া কোনোবা দিন তেওঁৰ লগত 1-to-1 বহিব তেওঁ ক'ত কেনেকুৱা ধৰণে সহায় কৰিছে এই কথাখিনি তেওঁৰ মুখেৰে শুনিলে আপুনি ভাবিব যে না তেওঁ কিমানখিনি সহায় কৰিছে মই এইটো ক'ব নাযাওঁ গতিকে তেওঁ সেইটো তেওঁৰ লাইনত সহায় কৰি থাকিব কিন্তু কথা হৈছে এটা কথা হৈছে যে যিটো কৰা হৈছে আজি যিটো কৰা হৈছে যে আজমল এনেকুৱা ধৰণে এটা ছবি আনি দিব বিচৰা হৈছে যে এটা ৰাজনীতিকৰণ কৰা যায় নেকি কাৰণ যি সময়ত সকলোৱে বিচাৰিছে যে বানপানীটো কিয় হ'ল মানুহৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা বা অন্য কৰবাৰ দ্বাৰা সৃষ্টি হ'ল নেকি এইটোও ওলাওক কিমান মানুহ ক্ষয়ক্ষতি হ'ল কিমান মানুহৰ জীৱন হেৰুৱাই গ'ল এইবিলাক মানুহে পইচা পাতি পাওক নতুনকৈ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চলবিলাক আকৌ এটা নতুন ৰূপত গঢ়ি উঠক এইবিলাক মানুহে বিচাৰিছে হয়তো চৰকাৰে ক'তবা এইখিনি কাম কৰোঁতে হয়তো বহুত টাইম লৈ যাব যাৰ কাৰণে হয়তো মানুহ হয়তো ক্ষোভিত হ'ব আজি বিমল বৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ ওলাই আহিব গতিকে চৰকাৰেও হয়তো এই মানুহখিনিৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণে আজমল সাহেব যি সময়ত কোনো ৰাজনীতিকৰণ নকৰোঁ বুলি কৈছে তেওঁ উজনি অসমত কোনো ৰাজনীতিকৰণ কৰিব যোৱা নাই বুলি স্পষ্ট কৰিছে তেওঁ ভৰিত নধৰিবৰ কাৰণে সকলোকে আহ্বান জনায় আৰু তেওঁ কোনো ধৰণে তেনেকুৱা পইচা দি পেলাই সেৱা কৰিব লাগিব এই মানসিকতা তেওঁৰ নাইয়ে গতিকে তেনেকুৱা এটা পৰিৱেশত তেওঁক ঠেলি দি পেলাই তেওঁক আচলতে লৈ ৰাজনীতিকৰণ কৰিব বিচৰা হৈছে একাংশ ৰাজনৈতিক নেতাই যাৰ প্ৰতিফলন হয়তো এজেপিৰ সভাপতি ডাঙৰীয়াও কৰিছে আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কৰিছে যিজন ব্যক্তি গৌৰৱ গগৈ ডাঙৰীয়া বুট জোতা পিন্ধি আজি বানপানীৰ মানুহৰ ওচৰত যায় কিন্তু মানুহ খালী ভৰিতে আছে আজি বিমল বৰা ডাঙৰীয়া একেই অনুৰূপ ধৰণে প্ৰতিক্ৰিয়া কৰিছে জয়ন্ত মল্ল বৰুৱাটো এখাপ ওপৰত গৈ মৌলানা বদৰুদ্দিন আজমলক বাংলাদেশী বুলি কৈ দিলে তার মানে কি মৌলানা বদরুদ্দিন আজমলক রাজনৈতিক মুখরা বনাব বিচৰা হৈছে কিন্তু এইবাৰ স্পষ্ট আমাৰ দলৰ স্পষ্ট কথা আমি কোনো ৰাজনীতিকৰণ বিচৰা নাই আমি কেৱল আমি শিৱসাগৰ চৰাইদেউ যোৰহাট অঞ্চলত ক্ষতিগ্ৰস্ত মানুহখিনিক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ চৰকাৰে উপযুক্তভাৱে সেই ঠাইখিনি পুনৰ গঠন কৰি দিয়ক এই দাবী আমি উত্থাপন কৰিছো আৰু এটা কথা কৈছে আজমল সাহেবে এনেকৈ পইচা কেনেকৈ বিতৰণ কৰে নহয় আচলতে মই স্পষ্ট কৈছো যে আজমল সাহেবে বস্তু বাহিনী লৈ যাব নোৱাৰে তেওঁ গাড়ীখন লৈ যেতিয়া যায় তেতিয়া ওচৰে পাজৰে মানুহখিনি তেওঁক আগুৰি আহে তেওঁ খালী হাতে কেনেকৈ মানুহখিনিক পঠিয়াই দিয়ে গতিকে তেওঁ তেওঁৰ গাড়ীত থকা ধনখিনি তেওঁ লাহে 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 এনেকৈ মানুহখিনিক তেওঁ দি দিয়ে আৰু মানুহখিনি এনেকৈ গ্ৰহণো কৰিছে অনুৰোধ ধৰে আৰু কোনোবাই যদি কৈছে কোনোবাই ইউটিউবাৰে কৈছে বস্তু লৈ যোৱা নাই বোলে বস্তু নালাগে পইচাখিনি কি দি আহিছে পইচা বহুত মানুহে আজমল সাহেবে নহয় বহুত শ শ মানুহেও কেছ পইচা দি আহিছে কাৰণ কেছ পইচাৰো দৰকাৰ তাতে আছে কেৱল আপুনি চাউল আৰু দালি দিলে আপুনি কাপোৰ এযোৰ দিলে কিন্তু সেই কেছ পইচাৰে বহুত কিবা কিবি কিনাৰ সেইটো কাৰণ এটা মানুহৰ এটকাও কেছ নাছিলে গোটেই কেছ বানপানীয়ে উঠাই লৈ গৈছিলে তেনেহ'লে চৰকাৰে এই যে 15,000 টকাটো 19 তাৰিখে 20 তাৰিখে চৰকাৰে 15,000টো তেওঁলোকৰ একাউণ্টত সোমাই দিব লাগিছিল লগালগ সোমাই দিব লাগিছিল তেতিয়া হয়তো সেই তেওঁলোকে মানুহৰ ওচৰত কেছ বিচাৰি নাথাকিলেহেঁতেন আজি তেওঁলোকেও বিচৰা নাই মানুহে আন্তৰিকতাৰে তেওঁলোকক যাই দি আহিছে এনেকুৱা নহয় যে তেওঁলোকে হাত পাতিছে বিপদগ্ৰস্ত হৈছে বিপদগ্ৰস্ত মানুহখিনিক সহায় কৰিছে আৰু অনুৰূপ ধৰণে আমাৰ সভাপতি ডাঙৰীয়াও সহায় কৰিছে আমাৰ দলে সহায় কৰিছে আজমল ফাউণ্ডেশ্যনে সহায় কৰিছে মানে এইটো মানৱীয় সংকট আহিছে সেইকাৰণে তেখেত আগবাঢ়ি গৈছে মই ভাবো যে আপোনালোকৰ স্পষ্ট কথা যে বিমল বৰাই তোলা অভিযোগ বা বিজেপিৰ লুৰিণজ্যোতি গগৈ বা কংগ্ৰেছে তোলা অভিযোগবোৰ আপোনালোকে নৎসাত কৰিছে সেইটোৱে কথা মই 30 ছেকেণ্ড ৰেজাল্ট কৰিম চৰকাৰ মোৰ সময় শেষ হৈছে আচলতে 30 ছেকেণ্ড সময় মই আপোনাক দিছো সামৰণি মন্তব্য
প্ৰথম কথা হৈছে যে আজমল চাপ তাত কোনো ৰাজনীতি কৰিব যোৱা নাই, সম্পূৰ্ণ মানৱীয় দৃষ্টিকোণেৰে মানৱ জাতিৰ সংকট হৈছে, সেই সংকটত সহায় কৰিব গৈছে আৰু তাত কোনেও কাকো সেৱা প্ৰতিপন্ন কৰাৰ প্ৰয়োজন নাই। মই হাত জোৰ কৰি অনুৰোধ কৰিছো, এই মুহূৰ্তত শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ মানুহখিনি কঁকাল ভাঙি পৰিছে, সেইসকল মানুহক সহায়ৰ প্ৰয়োজন, যোনে যেনেকে পাৰে। আমি টিভিত বহি এচি ৰুমত বহি ডাঙৰ ডাঙৰ কথা ক'ব পাৰো, কিন্তু সেই তিৰপলৰ তলত থকা, কলপাতত থকা, এই স্কুলৰ বাৰান্দাত থকা কণ কণ শিশুসকলৰ মুখৰ পিনে আমি চাব লাগিব। গতিকে আমি চৰকাৰে হওক বা NGO হওক, বদৰুদ্দিন আজমল হওক বা আন আদানী আম্বানী যোনেই নহওক, আৰু লাগিলে পাণ দোকানী এজনেই হওক, সকলোৱে মিলিজুলি সেই মানুহখিনিক আমি সহায়ৰ হাত আগবঢ়াব লাগে। এই মুহূৰ্তত ৰাজনীতিকৰণ কৰিব, আজমল চাহক সমালোচনা কৰিব, কৰক, ছমাহ পিছত কথাবিলাক পাতক, কিন্তু এই মুহূৰ্তত শিৱসাগৰবাসী ৰাইজক সহায় লাগে, চৰকাৰৰ সহায় লাগে। চৰকাৰক মই অনুৰোধ জনাইছো, চৰকাৰে ৰাজনীতিকৰণ নকৰি চৰকাৰে যিমান পাৰে স্পীডত সেই মানুহখিনিক ৰিকভাৰী কৰাৰ ব্যৱস্থা কৰক। আজমল চাহৰ লগত লাভ নাই, আজমল চাহে মানৱীয় দৃষ্টিকোণেৰে সহায় কৰিব গৈছে, তাত কোনো পলিটিক্স নাই, তাত কোনো ৰাজনীতি নাই।